টিভিএছ ৰনিন বাইকখন মানি গৈছো বহুতে মানে বহুত ধৰণৰ কমেন্ট দিছিল বাইকখন যেতিয়া মই লৈছিলো তাৰে পিছে মই লাডাখ ঘূৰিছো লাডাখৰ ঝাংস্কাৰত অফৰোডিং কৰিছো তাৰ পিছতো এই অইল চিল লিক কৰা নাই পিছতো একো হোৱা নাই কাৰণ এক বছৰত বাইকখন মই বহুত বেয়াকে চলাইছো একো কৰিব পৰা নাই নাজানাকে একো কথা ক'ব নালাগে Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে বহুত দিন পাছত আজি ক্যামেৰাৰ সন্মুখত মানে কথাটো হল মই ৰাইট সাইড কোটো কৰাই নাই লাষ্ট কেতিয়া গৈছিলো ডিসেম্বৰৰ 4 তাৰিখে গোৱা গৈছিলো তাৰে পিছত আহি ভিডিও বিলাক বহুত লেট কৰি দি আছো তাৰ পিছত মই যোৱা মাহত আকৌ এবাৰ অৰুণাচল গৈছিলো কিন্তু ভিডিও সিডিও আকৌ বনোৱা নাই নিজৰ কাৰণে গৈছিলো ফুৰিছো তেখনৰ ফটো উঠিছো এটা ৰীল বনাইছো গুছি আহিছো এক মাহ হৈ গল যোৱা মাহৰ মানে ফেব্ৰুৱাৰী 5 তাৰিখে গৈছিলো টাৱাং সো জি নহক মইতো আছো ভালে আপোনালোকৰ কি খবৰ তলৰ কমেন্ট সেকশনত জনাব একেবাৰে নাপাহৰিব আৰু বাইক আছে ইয়াতে টিভিএছ ৰনিন 225 এইখন বাইক মই বেছি নচলালো খসাকে আপোনালোকক মই অডোমিটাৰ দেখাই আছো চাব 18197 কিলোমিটাৰ 2024 ফেব্ৰুৱাৰী মাহত এইখন বাইক মোৰ তাতে আহিছিল এক বছৰ হৈ গল এক বছৰত মাত্ৰ 18000 কিলোমিটাৰ চলাইছো ইয়াৰ আগৰ বাইকখন যিমান চলাইছো বা তাৰ আগৰখন যিমান চলাইছো এক বছৰত এইখন বাইক চলোৱা হোৱা নাই মানে এইখন লৈ মই অকল লাডাখে গৈছো তাৰ পিছত ইয়াৰ আগৰ বাইক এখন লৈ বহুত ফুৰিছিলো আৰু এতিয়া ৰাইড সাইডো কমি গৈছে আগৰ নিচিনা হৈ থকা নাই সো হ'ব ৰাইড বহুত দীঘল ৰাইড হ'ব চিন্তা কৰিব নালাগে এতিয়া মই আহিছো ষ্টাৰ বাইক সাৰ্ভিসত মানে মোৰ বাইকখনৰ অলপ চলপ কাম কৰাব আছে তেনেকুৱা একো কাম নাই বাস সাৰ্ভিসিং কৰাব আছে ইঞ্জিনৰ চেঞ্জ কৰিম আৰু ব্ৰেক পেড সাফা কৰিব আছে আৰু কিবা কিবি এনেকুৱা চেণ্ট এণ্ড এডজাষ্ট কৰিব লাগিব মানে লাডাখ যোৱাৰ সময়তে বাইকখন ফুল সাৰ্ভিস কৰা হৈছিল তাৰপিছত সাৰ্ভিস কৰোৱাই নাই আৰু মোৰ ঘৰৰ ওচৰতে সফিগুলে নতুন গ্যাৰেজ খুলিছে এখন আগৰখনটো চাগে দেখাই পাইছে এখন তাৰে ওচৰতে সিজুবাৰী মেইন চকৰ ওচৰত তো ভাবিলো নতুন গ্যাৰেজ যদি খুলিছে ভাই দোকানত আহো আপোনালোকৰ দোকানখন দেখুৱাই দিওঁ যদি গুৱাহাটীৰ পৰা ভিডিও চাই আছে তেতিয়াহ'লে আপোনালোকে চিন্তা একেবাৰে কৰিব নালাগে ষ্টাৰ বাইক সাৰ্ভিসত আহিলে হ'ল নাম্বাৰ আহি আছে তলত সিজুবাৰী চকতে আছে আপোনাৰ বাইকখন লৈ আহক ইয়াতে যি প্ৰব্লেম থাকক বিন্দাছ ঠিক কৰি দিব কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই যদি মোৰ বাইক সাৰ্ভিস চেণ্টাৰত সাৰ্ভিস নকৰো বেলেগ জায়গাত যদি কৰো অকল এইখনে দোকান মোৰ বাইকক বেলেগ মানুহক লাৰিব নিদিও সফিকুল ভাই তাৰ পিছত দুলু সফিকুলৰ কাজিন আৰু কেইজনমান মেকানিক আছে যাক মই ভালকৈ চিনি পাওঁ সিহঁতকে মোৰ বাইক লাৰিব দিওঁ তাক বাহিৰে বেলেগ মানুহক লাৰিব নিদিওঁ কাৰণ মোৰ মানে মনটো ভাল নালাগে মই নিজে হেপি হ'ব লাগিব আৰু বাইকৰ কাম কৰিলে মই একদম বাইকৰ ওচৰতে থাকো আৰু কিছুমান বস্তু এনেকুৱা হৈ গৈছে এতিয়া দেখোতে নিজে কৰিব পাৰো কেতিয়াবাতো মই নিজে হাতেদি লাগি থাকো নিজৰ বাইক যিখন বাইক লৈ মই ইমান দূৰে ফুৰিব যাওঁ কেয়াৰটো কৰিব লাগিব সেইটোৱে কথা আগতে বাইক মই নিজে ধুইছিলো কিন্তু এতিয়া সময় নাটনি সেইটো কাৰণে ধোৱা নহয় ৱাশ্বিং চেণ্টাৰত লৈ যাওঁ নহ'লে আগতে ৰবিবাৰে ৰাতিপুৱা উঠিম দিন যদি বাইকে ধুম আৰু গাইছ আপোনালোকক দোকানৰ লোকেশ্যনত দেখাই দি আছো ৰ'ব আগৰ দোকানখনে এইটো চাইডে আছিলে এইটো সিজুবাৰী চক আৰু এইখনে ষ্টাৰ বাইক সাৰ্ভিস এটা নাম্বাৰ চাম্বাৰ লিখা আছে বিন্দাছ আহিলে হ'ল আহি কেনে বাইক এটা লগাই দিব আৰু কাম কৰি দিব চিন্তা কৰিব নালাগে কিবা ডিসকাউন্ট হ'ব নাই আৰু বৰ্তমান ইয়াতে কি ৰাখিছা এতিয়া বৰ্তমান তোমাৰ লাইট চাৰ্ট দি আছে পেপাৰ সবৰ মাৰি আছো কম মাৰিছো আচ্ছা গ্ৰাফিক্সৰ কাম কৰিবা লাইলে সব কৰি না ফকলা জিসি আছে লাইট মাৰ ধৰা কাম ইঞ্জিনৰ কাম হওক মডিফাই কাম হওক সব হৈ যাব আচ্ছা ইয়াতে মানে আপোনালোকে পাৰ্টছও পাই যাব তাৰ লগতে ইঞ্জিনৰো কাম হ'ব আৰু পেপাৰো লগাবলে বাইকত বেছি দিন হোৱা নাই তো নতুন দোকান ষ্টাৰ্ট কৰে 1 তাৰিখত হৈছে এতিয়া বস্তু লাইলে আহি আছে আৰু পুৰা আহি যাব মডিফাই ধুনীয়াকে বনাই দিব লাষ্ট কেতিয়া ইঞ্জিন চেঞ্জ কৰিছিলো মই নিজে নাজানো পাহৰি গৈছো লাডাখৰ পৰা আহি দুবাৰ চাগে কৰিছো চিয়ৰ নহয় মোবিল কিমান ওলাই চাও যদি মোবিল খাইছে তেতিয়ালৈতো টেনচন হৈ যাব মোৰ আৰু এখন বাইকৰ ইঞ্জিন চেঞ্জ কৰিব গ'লে চাওক ইঞ্জিন বেলিটো খুলিব লাগে আৰু এটা বস্তু আপোনালোক দেখুৱা নাছিলো মোৰ পিছৰ টায়াৰ চেঞ্জ কৰিছো আগতে 130 সেকশন আছিলে এতিয়া 140 লগাইছো 140 80 R17 পিছফালটো ন বহুত ডাঙৰ হৈ গৈছে চাব মোৰতো ভাল লাগিছে পিছফালৰ পৰা আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন এখন বাইকৰ কত কি বস্তু আছে মই আকৌ ভালকৈ নাজানো কাৰণ বাইকৰ কাম বেছি হোৱা নাই সাৰ্ভিস চেণ্টাৰত দি কেনে মই মোৰ কামত ব্যস্ত হৈ থাকো বাইক সাৰ্ভিস হৈ গুচি আহে সবিগুলে গৈ আছে ইয়াতে বোলে আছে মোবিল ফিল্টাৰ চাও কিমান লেতেৰা হৈছে বেয়া হৈছিল নেকি এটা মই মোবিল চেঞ্জ কৰিব লাগে আৰু ইঞ্জিন অইলটো পুৰা ৰেড হৈ আছে তাৰ কাৰণটো হ'ল ইয়াতে ইঞ্জিন ফ্লেশ ঢালি দিয়া হৈছিল সব লেতেৰা ওলাইছে ন ইঞ্জিনৰ লেতেৰা সব ওলাই গৈছে আৰু এইটো গাইছ এয়াৰ ফিল্টাৰ এয়াৰ থাকে বাপৰে বাপে এইটো চেঞ্জ কৰিছিলো বেছি দিন হোৱা নাই এইটো হাৱা মাৰিলে চাফা হৈ যাব ন আগৰ এইটো মোবিল ফিল্টাৰ আছিলে আৰু এইটো নতুন এইটো টিপ টপ লগাই দিয়া হ'ব আৰু কিমান 2-3 কিলোমিটাৰ সাৰ্ভিস নকৰিলে চলি যাব নেকি পুৰা বাইক খুলি দিও নেকি আজি জি আছে টাইমটো জলদি যাব তে খুলি দিয়া গোটেই বাইক কি কৰবা সব খুলি দিয়া চাকা টাকা সব খুলি দিয়া
বেগত ভৰাই কেনে ঘৰত লৈছে খোলাৰ পিছত আকৌ ফিটিং কৰা মন নাযাব দিগদাৰ হৈ যাব সেইটো হয় যেতিয়া নেকি মুখত কিবা এটা যাব তাৰপিছত বিচনা বিচাৰে বেলেগ আৰু একো নালাগে দিনটো একো পোৱা নাযায় ন ৰোজা ৰাখিলে 5:30 বজাত আজান দিব আজান দিয়াৰ লগে লগে খাই কেনে আৰু একো কৰিব মন নাযায় এনেকুৱা লাগে বিচনাত শুই থাকো কিন্তু তাৰ পিছত আকৌ তাৰাবি নামাজ থাকে তাৰাবিতো যাব লাগে তো ভাবি আছিলো ৰাইডত যাম কিন্তু নামাজ ৰোজা এইবিলাক কৰি কেনে ৰাইড কৰা মোৰ দ্বাৰাই নহ'ব তো সেইটো কাৰণত এইটো মাহ চাগে ৰেষ্টে ল'ম এবাৰ যাম চাগে মাজত 16 তাৰিখ মানে কিন্তু বাইক লৈ নাযাওঁ ক'ত যাম যদি যাওঁ আপোনালোকে গম পাব আৰু যদি নাযাওঁ মই নামেই নকওঁ ক'ত যোৱা কথা আছিল এতিয়ালৈকে চিয়'ৰ হোৱা নাই কিন্তু ঈদৰ পিছত বাইক ৰাইডত যাম চিন্তা কৰিব নালাগে ধামাকা ৰাইড হ'ব ঈদৰ পিছত আৰু গাইজ পিছৰ ব্ৰেকৰ যোনটো অইল হয় অইলটো বেয়া হৈছে এয়া চাওক বেয়া হৈছে মানে বহুত দিন হৈ গ'ল এতিয়া চিয়'ৰ নহয় বেয়া হৈছে নে নাই মই মানে পিছৰ ব্ৰেক বেছি ইউজ নকৰোঁ ন সেইকাৰণে পিছৰ ব্ৰেকত ইমান নটিচ কৰা নহয় কিন্তু ফ্ৰণ্ট ব্ৰেকৰ চব কাম কৰা আছে এইটোত .4 ভৰোৱা আছে আগতে বগা আছিল এতিয়া ৰঙা ৰঙা অইল এইটো যদি বেয়া হয় এনেকা বগা বগা হৈ যাব আচ্ছা কাহিনীটো সেইটো পিছৰ ব্ৰেক পেড ক্লিন হৈ গ'ল আৰু সন্মুখৰো ক্লিন কৰি আছে মানে ব্ৰেক পেডো নতুন লগাইছিলো বোকা পানী চলি থাকে ন সেইটো ঘৰত খুলি কেনে চাফা কৰিব লাগে বাকী যি নহওক বাইকখন চলাই কেনে বহুত ভাল লাগিছে সঁচাকৈ কৈছোঁ একেবাৰে মিছা কথা কৈ থকা নাই বহুতে মানে বহুত ধৰণৰ কমেণ্ট দিছিল বাইকখন যেতিয়া মই লৈছিলোঁ তাৰে পিছে পিছে TVSৰ ইঞ্জিন বেয়া ৰনিন বাইকখন বেয়া বহুত কিবা কিবি কমেণ্ট দিছিল কিন্তু মই বাইকখন 1 বছৰ চলালোতো মই বাইকখনক ভালকৈ বুজি পাইছোঁ ইঞ্জিনটো ন বহুত বঢ়িয়া আৰু বাদ বাকী বাইকখনৰ যি বিল্ড কোৱালিটি হয় বহুত ভাল কাৰণ 1 বছৰত বাইকখন মই বহুত বেয়াকৈ চলাইছোঁ একো কৰিব পৰা নাই আৰু এইখন বাইকৰ বস্তু চেঞ্জেই হোৱা নাই ৰিচেণ্টলি টায়াৰ চেঞ্জ কৰিছোঁ যোৱা মাহত তাৰে পিছত ব্ৰেক পেড চাগে এবাৰ নে দুবাৰ চেঞ্জ কৰিছোঁ বাকী ইঞ্জিনৰো চেঞ্জ কৰিও সেনেকৈ ছাৰ্ভিচ কৰাই কেনে মই ট্ৰিপত গুচি যাওঁ মই লাডাখ ঘূৰিছোঁ লাডাখৰ ঝাংস্কাৰত অফ ৰোডিং কৰিছোঁ তাৰ পিছতো এই অইল চিল লিক কৰা নাই পিছতো একো হোৱা নাই যদি লিক কৰিব লাগে তাতে লিক কৰি দিল হয়নে নাই লোৱাৰ পিছতে গম পালোঁ তাকেতো বাহিৰত কৰিলে কাম নহ'ব না হা লুকটো চালেতো গম পালে কোন গাড়ী কেনেকৈ হ'ব তাকে গাড়ী এনেই বা ইঞ্জিন ল'বা আগৰ মোৰ মানে ফাৰ্ষ্টতে সন্দেহ আছিল অইল চিল লিক কৰিব নেকি কিন্তু সঁচাই কৈছোঁ গাইজ মই চেঞ্জ কৰা নাই ঝাংস্কাৰ ৰাইড কৰি আহিছোঁ ইমান কষ্ট দিছোঁ বাইকক তাৰে পিছতো একো প্ৰব্লেম হোৱা নাই এলৈ পৰ্যন্ত একো হোৱা নাই নাজানাকৈ একো কথা ক'ব নালাগে যদি নহওক মই চলাই আছোঁ মোৰ ভাল লাগিছে নিজৰ ভাল লাগিলে হ'ল বেলেগৰতো আৰু শুনি কেনে কিনো হ'ব আৰু গাইজ বহুতে মোক সুধি থাকে আপুনি কোনটো ইঞ্জিন অইল ইউজ কৰে এয়া চাওক মটুলৰ 7100 10W50 ৰোড অফ ৰোড এডভেঞ্চাৰ 3টা জেগাতে এইটো মোবাইলে কাম কৰে আৰু পুৰা একদম তেজৰ নিচিনা ৰঙা ৰঙা ঢালি দিয়া হয় 1200 ml লাগে এইটো 1.5 লিটাৰৰ বটল হয় চাব না পুৰা ৰেড কালাৰে চাওক এতিয়া চেনত ক্লিনাৰ মাৰা হৈ আছে মানে চেণ্ডেল পুৰা লেতেৰা হৈ আছে পুৰা বেছিকৈ ক্লিনাৰ মাৰি দিওঁ তাৰপিছত ৱাশ্বিং চেণ্টাৰত লৈ যাম বাইক ৱাশ্ব কৰিব চিন্তা নাই আৰু অ'কে গাইজ বাইকৰ কাম হৈ গ'ল ইয়াতে অহা বেছি সময় হোৱা নাই 1 ঘণ্টামান আগত আহিছিলোঁ আৰু এতিয়া বাজি আছে 3:24 বাইক টিপ টপ টাইম নগলে ৰোজাটো 3টা বাজিলে আৰু 3 ঘণ্টা আছে 5:30 টাইম পাছ কৰিব আহিছিলোঁ কিন্তু টাইম পাছ নহ'ল হ'ব একো নাই আকৌ টাইম পাছ মানে কৰিব লাগিব বেলেগ বাইক হেল্ডে কৰিব লাগিব মানে এইখন ইয়াতে নতুনকৈ খুলিছে ন সেইটো কাৰণত ইয়াতে বেছি কাষ্টমাৰ নাহে আৰু সেইখনত বেছি কাষ্টমাৰ আছে তাতে ষ্টাফ ৰাখি দিয়া আছে ইয়াতে আছে তাতে বাকী মানুহ আছে তাতে গৈনো কি হ'ব নতুন দোকান ইয়াতেতো থাকিব লাগিব ন চ' লাহে লাহে আহিব সেইটো কাৰণত ক'লোঁ আপোনালোকে যদি ওচৰৰ পৰা ভিডিঅ' চাই আছে তেতিয়াহ'লে আহিলে হ'ল ইয়াতে বিন্দাছ আপোনাৰ বাইক ঠিক কৰি দিব একো চিন্তা কৰিব নালাগে মই কৈছোঁৱে যদি মই বাইক ছাৰ্ভিচ চেণ্টাৰত ঠিক নকৰোঁ তাক বাহিৰে মই এইখন গেৰেজতে বাইক কাম কৰিব দিওঁ আৰু বাইকৰ তাক বাহিৰে বেলেগ জেগাত কাম কৰিব নিদিওঁ মোৰ নিজৰ ভাল নালাগে চ' ছবিকুল ভাইৰ নাম্বাৰ ইয়াতে আহি আছে আৰু এড্ৰেছটো হ'ল হাতীগাঁও ফিজুবাৰী মছজিদৰ একেবাৰে সন্মুখত মছজিদ তাৰ একদম সন্মুখতে তাৰ বাইক ছাৰ্ভিচ দুটা দোকান এটা নাম হয় আৰু গাইছ ইয়াতে ছাৰ্ভিচৰ লগতে চব বস্তু পাই যাব চাওক এয়া মোবাইল হোল্ডাৰ লাইট ইফালে আছে এইটো কি হেলমেট এণ্ড ভাইজাৰ ক্লিনাৰ তাৰপিছত এইটো হৰ্ণ ইফালে আছে ইঞ্জিন অইল এইবিলাক এচিড কভাৰ এইটো কি এইটো ইঞ্জিন অইল নেকি বেটাৰী কোম্পানী আছিল ফাৰ্ষ্ট টাইম দেখা পালোঁ নতুন ওলাইছে আচ্ছা আৰু ইয়াতে হেলমেটো পাব যদি কম দামী হেলমেট আহিব আচ্ছা মানে এতিয়া কম দামীকেইটা আছে লাহে লাহে দামীবিলাকো আহিব চিন্তা কৰিব নালাগে আৰু ইফালে কি মটুলৰ চেইন লুপ চেইন ক্লিনাৰ মানে যিমানখিনি বস্তু লগা যায় এখন বাইকত গোটেইখিনি বস্তু পাই যাব ন
তেন্তে হ'ব আৰু এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰি দিওঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত থকা বেল আইকন দবাব একেবাৰে নাপাহৰিব। আৰু এটা কথা, শফিকুল ভাইৰ ইনষ্টাগ্ৰামৰ আইডিটো মই তলত দি দিম, ইনষ্টাগ্ৰামতো ফ'ল' কৰি থ'ব, তাতেও কিবা কিবি আপডেট পাই থাকিব। এইটো ফ'ল' কৰিলে কিবা এটা পাই যাব আৰু কিবা এটা পাই যাব মানে কিবা কিবি গিভ আৱে কৰি থাকে, তো সেইটো কাৰণে আপোনালোকে ফ'ল' কৰি থৈ দিব। যদি গিফ্ট দিয়ে তেতিয়াহ'লে পাৰ্টিচিপেট কৰি লৈ ল'ব পাৰিব, নে কি? চলো বাই বাই।